প্রবেশ করো কৃষ্ণ সকন্ত্যা কোটিজিত জগত জান কোথাতা সুধব সাধু বান্ধব হরিরা প্রবেশ করে গীত রাগ সিন্ধুরা তাল এক তাল। রকা পোতি ভক নিধি হরিয় হরি রনে হোক আর বরখিধিও রে কিম মনে ধ্যান করি হরি লোকে দাকি बोला हरि 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 रे हवा लोके दाकी बोला বিনন্দ বিলাস সৃষ্টি আমারই অভিলাষ সৃষ্টি স্থিতি প্রলয়ৰ আমি কারণ কিন্তু এই মায়াময় সংসাৰৰ সকলো প্ৰাণীয়ে স্বাৰ্থ
স্বাৰ্থপৰ মায়াত আবদ্ধ হৈ কতজনে পাহৰি গৈছে হৰি পূজা, কতজনে পাহৰি গৈছে মানৱত্ব জ্ঞান। দুষ্টক দমন আৰু সন্তক পালনৰ বাবে আমি এই যুগে যুগে লওঁ অৱতাৰ। আনফালে কন্দিলৰ ৰাজকন্যা ৰুক্মিণী প্ৰিয়াই আমাকেই স্বামীৰূপে পাবৰ বাবে দিনে ৰাতিয়ে আমাকেই কৰিছে স্মৰণ। ৰুক্মিণীৰ মনোবাঞ্ছা আমি অৱশ্যে কৰিম পূৰণ, কিন্তু ৰুক্মিণীৰ মদগৰ্বী ভাতৃ ৰুক্মবীৰে ৰুক্মিণীৰ স্বয়ম্বৰ পাতি তেওঁৰ বন্ধু চেদিৰাজ শিশুপালক বৰ বেশে কৰিব নিমন্ত্ৰণ। আৰু সেই সুযোগতেই আমি মদগৰ্বী ৰুক্মৰ শিশুপালৰ গৰ্ব খৰ্ব কৰি ৰুক্মিণী প্ৰিয়াক আমি কৰিম হৰণ। যথা ধৰ্ম তথা জয়, যথা ধৰ্ম তথা জয়। যাওঁ এবে নিজ কৰ্তব্যত অগ্ৰসৰ।